কৃষ্ণ জয় গুৰু শংকৰ মাধৱ মাধৱ ভক্তি কোধা সন্ধানী সত্ৰ উপবিষ্ট মোৰ বৈকুণ্ঠত উপবিষ্ট মোৰ আজিৰ এই নামঘোষা পাঠৰ আমাক কীৰ্তন কৰিবলৈ আমাক আগবঢ়াইছে কৃষ্ণ। আজি এই নামঘোষাৰ সৰলীকৰণৰ কাৰণে আমাৰ গোলাঘাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় উপ পদাধিকাৰ পৰম শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ হাজৰিকা প্ৰভু দুখানি অভয় পদ পংকজত আমাৰ শতকোটি প্ৰণিপাত জনাই আমি আমাৰ এই নামঘোষা কীৰ্তনৰ বাবে আগবঢ়া হৈছে। অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰী কৃষ্ণায় নমো নমঃ। অতি কৰি যেন বিশ্বাদাৰ পতি মাত্ৰ ৰাম যেন বিশ্বাদাৰ পতি মাত্ৰ কৃষ্ণ 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 বিষ্ণুৰ সহস্ৰ নাম সদা আচন্ত জিব্ৰায়ে তাক এৰি সদায় বিৰোধ বচন মাত্ৰ ৰতয় বুদ্ধি বিষ্ণু তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি যেন বেইছা যাৰ পতিত মাত্ৰ ৰময়। এয়া আমি যদি সৰলভাৱে চাওঁ এনেকুৱা হ'ব, ইয়াত বিষ্ণুৰ সহস্ৰ নাম থকাৰ পাছতো আমাৰ জিভাখনে সেই নাম বাদ দি সদায় কিছুমান বিপৰীত কথা গাই বাই থাকে, বিপৰীত কথা কৈ থাকে বা গাই বাই থাকে। আমাৰ হাজৰিকা প্ৰভু বুদ্ধিটো কৃষ্ণ আজি আমাৰ লেচাৰী চন্দ্ৰৰ আমাৰ নিন্দা ভাগ আছে। দুৰ্বুদ্ধি এনেকুৱা ভাবো হ'ব পাৰে, কিন্তু বুদ্ধিটোৱে যেতিয়া বিষ্ণু তত্ত্বৰ কথা চিন্তা কৰিব তেতিয়ালৈকে সৎ বুদ্ধি হ'ব। সেই বুদ্ধিয়ে কৰিছে কি চিন্তা কৰিব লাগে, বিষ্ণু চিন্তা কৰিব লাগে, বিষ্ণু তত্ত্ব চিন্তা কৰিব লাগে, তাকে নকৰি অখণ্ড কথাবোৰ আমাৰ চিন্তা কৰি থাকে। আমি কৰো ক'ৰ পৰা কেনেকে পইচা বেছি আহিব, ক'ত কেনেকে সুখ পাম, ক'ত ভোগ পাম, ক'ত ফুৰিবলৈ যাম, ক'ত ভাল ভাল বস্তু চাম, আমাৰ মনে চিন্তা সেইটো কৰে। মনটো যেতিয়া চিন্তাম্বিত হয় তেতিয়া বুদ্ধিত স্থিৰ হৈ যায়, তাৰমানে বুদ্ধিয়ে সংকল্প বিকল্প কৰি থাকে। তেনেকুৱা চিন্তা যেতিয়া বুদ্ধিটোৱে যদি ঈশ্বৰ চিন্তা বাদ দি বিষ্ণু চিন্তা কৰিবলৈ বাদ দি যদি অন্যান্য কথা বতৰাত অহক চিন্তা চৰ্চাত মনোনিৱেশ কৰায় বা সেইবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে সেই বুদ্ধিটোৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যৰ পৰা আঁতৰি গ'ল। বুদ্ধিৰ উদ্দেশ্যটো হ'ল বিষ্ণু চিন্তা কৰিব লাগে। বিষ্ণু হ'ল বুদ্ধিৰ প্ৰকৃত গৰাকী। গতিকে বিষ্ণু চিন্তাত তেওঁ নিমগ্ন হ'ব লাগে। এগৰাকী পত্নী তেওঁৰ স্বামী সেৱাটোকে কুলস্ত্ৰী মহাধৰ্ম। গতিকে তেওঁ সেৱা শুশ্ৰূষা কৰিব লাগে আৰু তেওঁৰ লগতে ৰমণ কৰিব লাগে, তেওঁৰ লগতে সংসাৰৰ ভোগ আনন্দ আদি লৈ থাকিব লাগে। গতিকে আমাৰো তেনেকৈ ঈশ্বৰ চিন্তাৰ যোগেদি সমস্ত সুখ ভোগ আনন্দ আমি লাভ কৰিব পাৰো, বুদ্ধিয়ে যদি তেওঁতেই সৰ্বাত অতিপ্ৰীতি কৰি থাকে। তাকে নকৰি বুদ্ধিটোৱে অন্যান্য ক'ৰবাত সুখ ভোগত যদি বিচাৰি ফুৰে, তাৰ তুলনাত এই জাৰৰ লগত তুলনা কৰিছে, বেশ্যাৰ লগত তুলনা কৰিছে। গতিকে মানুহগৰাকীয়ে স্বামী থাকোঁতেও অন্য পুৰুষৰ লগত যেনেকৈ তেওঁ ৰমণ কৰি ফুৰে বিভিন্ন পুৰুষৰ লগত, ঠিক তেনেকৈ বুদ্ধিটো ঠিক ঈশ্বৰ বিষ্ণুক বাদ দি অন্য চিন্তা চৰ্চা কৰি থকা, অন্য ভাৱত সদায় মতি কৰি থকা, চিন্তা চৰ্চা কৰি থকাটো ঠিক তেনেকৈ বেশ্যাৰ লগত তুলনা কৰিছে।
কাৰণ সতীত্ব বা সতী নাৰীয়ে কেতিয়াও প্ৰকৃত মানে তেনেকুৱা কাম কেতিয়াও নকৰে, কাৰণ প্ৰাণান্তিকো তেওঁলোকে অন্য কাকো মানে অন্য স্বামীক কেতিয়াও নবজে। গতিকে সেইটোৰ পৰা উদাহৰণ আনি ইয়াত কৈছে যে আমাৰ বুদ্ধিটো সৎ হৈ থকা নাই, বুদ্ধি সৎ নোহোৱাৰ কাৰণে ঘটনাবোৰ ঘটিছে। গতিকে মানে সেই যেনেকৈ আপোনালোকে পাইছে যে গজেন্দ্ৰ তেওঁ মানে সেই সুখ ভোগ অৰণ্যখনত দৌৰি ফুৰিছিল, ঘূৰি ফুৰিছিলে, লগৰ তেওঁ দঁতাল বিলাক লগত লৈ, হস্তিনীবোৰ লগত লৈ পানীত জলক্ৰিয়া কৰি আছিল। গ্ৰাহে যেতিয়া ধৰিলে, যেতিয়া তেওঁৰ চেতনা নাইকিয়া গল, শ্ৰান্ত ভৈল্য গজৰাজৰ যুঁজিতে নাপাৰে, শিৱৰে হস্তিনী সবে বেৰি চালি পাৱে, আন সব দন্তাল স্বামীৰ ঘৰৰ দুখে, ৰাখিবে নাপাই কাৰো বাক্য নাখৈ মুখে, তেতিয়া গজেন্দ্ৰে দেখিল আপোনাৰ মৃত্যু ভয়, ৰাখন্তা নাহিকা আৰু পুত্ৰ ভাৰ্যা ছয়। কিন্তু তেওঁ ভাল ঘটনা সংকট বেলাতো তাৰো শত বুদ্ধি ভৰিল, বুদ্ধিটো শত হল। আগতে বুদ্ধিটো অসৎ হৈ আছিল, সেইবিলাক ভোগবিলাকটোৱে আচল বস্তু বুলি ভাবিছিল। লগৰ হস্তিনী বিলাকৰ লগত এইদৰে জলক্ৰিয়া কৰা, ফুৰি চাকি থকা, এইদৰে ভোগবিলাকত মতলিয়াই থকা, আনন্দ কৰা, গছ চছ ভাঙি হিলদল ভাঙি খাই বৈ থকা, পানীত নামি জলক্ৰিয়া কৰা, এইবিলাক সাধাৰণতে প্ৰকৃততে তেওঁ অসৎ বুদ্ধিৰ কাৰণে, বুদ্ধিহীনতাৰ কাৰণে, দুৰ্বুদ্ধিৰ কাৰণে কামবোৰ কৰি আছিল। কিন্তু যেতিয়া দেখিলে এইবিলাকে তেওঁ একো কৰিব নোৱাৰে, য'ত মজি আছে সেইবিলাকে একো কৰিব নোৱাৰে, এইবিলাকৰ পৰা একো লাভ নাই, তেতিয়া তেওঁ সেই কথাটো যেতিয়া উপলব্ধি আহিল, তেতিয়া লগে লগে তেওঁ সত্য বুদ্ধি উদয় হল। উদয় পেলাই তেওঁ ভগৱন্তক তেওঁ মাধৱত চিত দি মাধৱৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। গতিকে আমাৰ কথাটো তেনেকুৱাই, আমাৰ বুদ্ধি যদি স্থিৰ হয় তেতিয়াহ'লে আমি ঈশ্বৰৰ মানে চৰণত আমাৰ মন স্থিৰ হৈ যাব। তেতিয়া সৰ্বক্ষণে ভগৱন্তৰ দুখানি চৰণ মনত আমি চিন্তা কৰিম। সেই চিন্তা কৰিলে তেতিয়া আমাৰ বুদ্ধিটো সত্য হ'ব, মন শুদ্ধি হ'ব, চিত্ত স্থিৰ হ'ব। তেতিয়া আমাৰ ভক্তিৰ যোগেদি আমি পৰম ঈশ্বৰৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য ঘটিব। কিন্তু তাকে নকৰি আমাৰ বুদ্ধিটো অস্থিৰ কৰি লৈ, অসৎ কৰি লৈ পেলাই আমি নানা ধৰণৰ ভোগ বিলাসৰ কথা চিন্তা কৰি ফুৰো। এইটো কৰিলে সেইটো হ'ব, সেইটো কৰিলে সেইটো হ'ব, এইটো কৰিলে এইটো কাম হ'ব, ইত্যাদি ইত্যাদি আমি হেৰিয়াত মানে কৰি ফুৰো। যেনেকৈ নিজৰ ধুনীয়া স্বামী থাকোতেও, সুন্দৰ স্বামী থাকোতেও তেওঁ মানে যেনেকে লোকৰ মানুহবোৰ ধুনীয়া ধুনীয়া দেখি বা অন্য মানুহবোৰক মিঠা মিঠা কথাত ভুল গৈ অন্য পুৰুষৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱনটো নষ্ট কৰি পেলাই বহুত নাৰীয়ে, সেইটোৰ লগত তুলনা কৰিছে, সেইবিলাকক বেশ্যা নাৰী বুলি কৈছে। এতেকে তুলনা কৰিছে আমাৰ বুদ্ধিটোক বেশ্যা নাৰীৰ লগত। কাৰণ নাৰী সতীও আছে আৰু নাৰী মানে বেশ্যাও হ'ব পাৰে, ঠিক তেনেকে আমাৰ বুদ্ধিটো কেতিয়াবা বেশ্যা হৈ গুচি যায়, কাৰণ অসৎ কথাবোৰ চিন্তা চৰ্চা কৰি। সেইকাৰণে আমি তাক সত্য কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে সদায়। তাৰ উপায়টো দিছে ঈশ্বৰৰ নাম জিভাত ল'ব লাগে, কাৰণ জিভাৰ কামটোৱে হৈছে ঈশ্বৰৰ নাম লোৱা, কিন্তু তাকে নলৈ পেলাই দাদুৰিৰ দৰে জিভাখনে দাতাৰ কথা গাই ফুৰে। দাদুৰি শব্দটো হ'ল ভেকুলীৰ জিভা। গতিকে ততুৱাই থকা নিচিনাকৈ আমি ঈশ্বৰৰ বিষ্ণুৰ সহস্ৰ নাম চাৰিওফালে বিয়পি দি আছে, আমাৰ আগত পৰি আছে ঈশ্বৰৰ নাম। ৰাম কৃষ্ণ হৰি ৰাম গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম, এইবিলাক নাম আছে। নাম থকাৰ পাছতো আমাৰ জিভাখনে আকৌ সেই নামবোৰ বাদ দি অন্য কথাবোৰ গাই ফুৰে। আমি অন্য কথাবোৰ বেছি ভাল পাওঁ, বেছি আমাৰ প্ৰিয় হৈ যায়, আমি সেইবোৰে শুনি ভাল পাওঁ। আপুনি তেনেকুৱা শুনিবলৈ, তেনেকুৱা গান শুনিবলৈ, তেনেকুৱা গীত শুনিবলৈ লাখ লাখ মানুহৰ ঠেলা হেঁচা হৈ যায়। আমাৰ য'ত ঈশ্বৰৰ নাম নাই, ঈশ্বৰৰ নাম নাথাকে, ভকতে কিন্তু য'ত ঈশ্বৰৰ নাম নাই সেইটোক গুৰুত্ব নিদিয়ে। হনুমন্তই সীতাই দিয়া মালা ধাৰু তেওঁ ছিঙি ভাঙি পেলাই দিছিল, তেওঁ ছিঙি দেখিলে যে ঈশ্বৰৰ নাম নাই। গতিকে ঈশ্বৰৰ নাম নথকা বস্তু যে অসাৰ, কোনো কামত নাহে, সেই কথা ভকতে উপলব্ধি কৰে। সেইকাৰণে আমাৰ ঈশ্বৰৰ নামযুক্ত কথা বতৰাবিলাকত আমি মনোনিৱেশ কৰিব লাগে। পৰাপক্ষত তেনে কথা মুখেৰে উচ্চাৰণ কৰাৰ চেষ্টা কৰিবলৈ আমাৰ লাভ হ'ব, কাৰণ শব্দ ব্ৰহ্ম বস্তু। মুখেৰে আপুনি যদি কিছুমান বেয়া শব্দ উলিয়াই থাকে, বেয়া গালি পালি থাকে, তেতিয়াহ'লে সেইবোৰে বায়ুমণ্ডলত ভ্ৰমি থাকিব আৰু আপোনাকে অপকাৰ কৰিব, আৰু আপোনাক নিজকে আপোনাৰ অপকাৰ কৰিব। সেইবোৰ বাক্যই সাক্ষী দিব আপোনাক, এইবোৰ আপোনাৰ মুখৰ বাক্য আপোনাৰ লগত মিলি আছে। আপুনি যে ঈশ্বৰৰ নাম লৈ থাকে, সৎ বাক্য কয়, ঈশ্বৰ
কৰি থাকে তেতিয়াহ'লে সেইবিলাকে আপোনাক সময়ত সহায় কৰিব। সেইকাৰণে আমাক জিভাখনক সৎ ভাৱেৰে সৎ চিন্তা কৰি ঈশ্বৰৰ নামত লতিপ্ৰীতি কৰিবলৈ মহাপুৰুষ মাধৱদেৱে কৈছে। তাকে নকৈ অন্য কৰি থাকিলে আমাক মানে মহাপুৰুষ মাধৱদেৱে নিন্দা কৰিছে। কিয় অন্য কথা গাই বাই থাকা, সেইবোৰ গাব নালাগে। ঈশ্বৰৰ নামহে ল'ব লাগে। এইবোৰ নামবোৰ পঢ়ি আছে, ঢেৰ নাম আছে বিষ্ণু সহস্ৰনাম, সেইবোৰ ল'ব লাগে। তেনেকৈ কৈছে। আৰু বুদ্ধিটো তোমাৰ ইমান ভাল বুদ্ধি, মনুষ্যৰ বুদ্ধিৰ ওপৰত বহুত সমস্ত মানে জীৱ জন্তুতকৈ মানুহৰ বুদ্ধিতকৈ উত্তম একোৱেই নাই। মানুহৰ বুদ্ধিটো হেনো মানে এই দেৱতাৰ বুদ্ধিতকৈও বহুত ওপৰত। ইমানেই বুদ্ধি চতুৰ যে দেৱতাই যিটো ভাবিব নোৱাৰে সেইটো মানুহে ভাবিব পাৰে। তেনেহেন বুদ্ধিযুক্ত মানুহ হৈ সেই বুদ্ধিটো অসৎ কামত, অদৰকাৰী কামত যদি লগাই থাকে তেতিয়াহ'লে এইটো বেশ্যাতুল্য বুদ্ধিটো বেশ্যাতুল্য হ'ল বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে। সেইকাৰণে আমাক কৈছে যে তোমালোকে এইকেইটা কাম নকৰিবা, সদায় মুখেৰে জিভাই ঈশ্বৰৰ নাম ল'বলৈ চেষ্টা কৰিবা। আৰু বুদ্ধিটোৰ অসৎ চিন্তা সোমাবলৈ শয়তানৰ আলয় হৈ যায়। ঈশ্বৰৰ নাম ল'বলৈ এৰি দিলে, ভগৱন্তৰ চৰণ দুখান চিন্তা কৰিবলৈ এৰি দিলে, সৎ চিন্তাৰ পৰা আঁতৰি গ'লে আপোনাৰ মনটো আহি পেলাই চৈতন্য আলয় হৈ যায়। কাৰণ মানে সেইকাৰণে আমাক যেতিয়া অসৎ সংগ পৰা আঁতৰি থাকিব, অসৎ সংগলৈ গ'লেই টকা পইচাৰ কথা আহিব, ৰাজনীতিৰ কথা আহিব, অন্যান্য কথা আহিব, কাৰোবাৰ বিপক্ষে কথা ক'ব, সেইবোৰ আকৌ মনত পাগুলিবলৈ আৰম্ভ কৰি দিব। এতেকে আমাৰ অৱস্থাটো বেয়া লৈ গুচি যায়। সেইকাৰণে আমাক এই সাৱধানতা অৱলম্বন কৰি বুদ্ধি স্থিৰ কৰি ভগৱন্তৰ চৰণত, বিষ্ণুৰ চৰণত নিবঞ্জন কৰি ৰাখিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নিন্দাসূচক বাক্যৰে পৰামৰ্শ দিছে। কৃষ্ণ আই যাওকচোন। কৃষ্ণ কৃষ্ণ। সমস্তৰে আদি নৰতনু উত্তম কোটি নপাই পুনু কোনো ভাগ্যোদয়ে পায় না যিহ গুৰু ভৈলায়াত কৰ্ণধাৰ কৃষ্ণ ভৈলায়নো কুল বায়ু তথাপি সংসাৰ নত আত্মঘাতী ৰাম তথাপি সংসাৰ নত আত্মঘাতী। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সমস্তৰে আদি, আদি মানে শ্ৰেষ্ঠ। যিমান আমাৰ পৃথিৱীতে বোলক 14 ব্ৰহ্মাণ্ডত যিমানবোৰ তনু আছে, তনু মানে দেহ। আপোনাৰ সবে পাইছে যে শাস্ত্ৰৰ মতে, বেদান্ত দৰ্শনৰ মতে 14 প্ৰকাৰৰ দেহ আছে বা 14 প্ৰকাৰৰ তনু আছে। এই তনু বিলাকক মানে এবিধক কৈছে দৈব্য দেহ। দৈব্য দেহ হেনো 8 বিধ আছে। দৈব্য দেহ 8 বিধ আছে। এই দৈব্য দেহত আটাইতকৈ ভাল দেহটোৰ নাম পাৰিষদী তনু। সেইটো বৈকুণ্ঠত থাকে। তাৰ পাছত আকৌ ব্ৰহ্মলোকত থকা দেহ আছে, সেইবোৰ তনু যুগবাদী, বেছি দিন তেওঁলোকৰ দেহটো থাকিব পাৰে। তেনেকৈ আমাৰ এই তপলোকত থকা দেহ আছে, সেইবোৰ দৈব্য দেহেই, কাৰণ তাৰ শক্তিটো কম। যেনেকৈ আপুনি লাইটৰ বাল্বৰ পাৱাৰ থাকে, যে এইখন পাৱাৰ বোলে ইমান পাৱাৰৰ, এইটো মানে 9 পাৱাৰ, 10 পাৱাৰ, 20 পাৱাৰ, 50 পাৱাৰ, 100 পাৱাৰ, ঠিক তেনেকৈ দেহবিলাক লাইটৰে দ্ৰব্যই যদিও তাৰ পাৱাৰ বিলাক বেলেগ বেলেগ, ক্ষমতাবিলাক বেলেগ বেলেগ। উৰিব পৰা যেনেকৈ পক্ষীবিলাকে পাখাৰ অনুৰূপে বেছি দূৰলৈ উৰিব পাৰে, ঠিক তদ্ৰূপ ঠিক তেনেকুৱা
সেইকাৰণে দৈব্য দেহ 8 প্ৰকাৰ আছে। একেবাৰে শেষৰ দৈব্য দেহটো হ'ল আছেহি ধ্ৰুৱ লোকত। আমাৰ সেইখনক সাধাৰণতে আমাৰ এই কি কয় গন্ধৰ্ব দেহ মানে লোক বুলি কয়। গন্ধৰ্ব মানে য'ত পঞ্চভৌতিক দেহটো দেখা পোৱা নাযায়, সেইকাৰণে তাৰ দেহবিলাক সেই দৈব্য দেহ। সিহঁতৰ জুতিটো কম অলপ, সেইকাৰণে সিহঁতক মানে এষ্ট্ৰেল বডি বুলি কোৱা হয়। অৰ্থাৎ তেওঁলোক যদিও দৈব্য দেহ, তাত মানে বাকীবোৰ দৈব্য দেহৰ তুলনাত তেওঁলোকৰ হেৰিটো কম। এইবিলাক থাকে মানে আমাৰ পৃথিৱীখনক ভূলোক কয়, সেইখনক ধ্ৰুৱলোক বুলি কয়। বেদান্ত দৰ্শনৰ মতে, আমিতো প্ৰমাণ পোৱা নাই, চন্দ্ৰ লোককেই তেনেকে ধ্ৰুৱলোক বুলি কোৱা আছে। চন্দ্ৰ আদি যিবিলাক পৃথিৱীৰ উপগ্ৰহ আছে, সেইবিলাকে হেনো ধ্ৰুৱলোকত পৰে। এতিয়া আমাৰ এই তাৰপিছত পৃথিৱীত আহিল, পৃথিৱীত আকৌ মানে কেইবিধমান দেহ আছে, এইবিলাকক দেহক কয় মানে 5 বিধ দেহ আছে তিৰ্যক দেহ। তিৰ্যক মানে যিবিলাক পশু পক্ষী এইবিলাক, তাক মানে 5 ভাগত ভাগ কৰিছে। কিছুমান জলচৰ আছে, কিছুমান উভচৰ আছে, কিছুমান আকৌ আপোনাৰ জৰায়ুজ আছে, জৰায়ুজ দেহ। যাত মানে জৰায়ুত মানে কেঁচুৱাত জন্ম হৈ পেলাই জৰায়ুত ডাঙৰ দীঘল কৰি পেলাই জন্ম হয়। যিবিলাক অণ্ডজ আছে, অণ্ডজ দেহ আছে, যিবিলাকে কণী পাৰে, সেইবোৰ এটা শ্ৰেণীত কৰি পেলাইছে। এইদৰে পানীত থকা, উভচৰ থকা, তেনেকৈ চতুষ্পদী জন্তু এনেকে কৰি পেলাই সৰ্বমুঠত 5 বিধ তেনেকুৱা দেহ আছে বুলি কৈছে। মানে তিৰ্যক দেহ। আৰু এবিধ মাত্ৰ মনুষ্য দেহ আছে। মনুষ্য দেহটো সমস্ত দেহৰ ভিতৰত হেনো শ্ৰেষ্ঠ। সেইকাৰণে দেৱতাসকলেও বিচাৰে মনুষ্য হৈবাৰো দেৱতাৰো অভিলাষ, ধৰ্মাৰ্থ কাম মোক্ষ সিজে প্ৰয়াস। গতিকে মনুষ্য দেহটোক সমস্ত দেহৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছে। ইয়াত সেইটোকে কৈছে যে সমস্তৰে আদি নৰতনু, সমস্ত দেহৰ ভিতৰত নৰতনুটো আটাইতকৈ শ্ৰেষ্ঠতম দেহ। আমি মানে বহুত সাধনাৰ যোগেদি, বহুত কষ্টৰ যোগেদি, চিন্তা সাধনাৰ যোগেদি এই নৰদেহটো লাভ কৰিছো। এনেওতো আপোনাৰ শাস্ত্ৰ মতেতো 84 লক্ষ কোটি জন্ম অতিক্ৰম কৰি পেলাই মনুষ্য দেহটো পাইছো। পাইছে আপোনালোকে স্থাৱৰ বিংশতি, স্থাৱৰ মানে যাৰ লৰচৰ কৰিব নোৱাৰে, উদ্ভিদ মানে জাতীয় যিবিলাক একে স্থানত থাকে, শিল এইবিলাক অৱশ্য হৈবাক ভাই তৃণ তৰু শিলা, এইকেইটাক স্থাৱৰ বুলি কয়। তাতকৈ তলৰ আমাক কৈছে যদি ঈশ্বৰ নবুজিলা, যদি মনুষ্য শৰীৰ পায় হৰি নভজিলা, অৱশ্য হৈবাক ভাই তৃণ তৰু শিলা। এই তৃণ তৰু শিলাৰ পৰা দ্বিতীয় স্তৰলৈ আহিলে জলেশ্বৰ, যিটো বিজ্ঞানেও স্বীকাৰ কৰিছে, যাক আমি পানীত পাইছো। প্ৰথমতে পানীত মানে এবিধ মানে হাড় মূৰ নথকা এমিবা এন্টমিবা জাতীয় নিচিনা হৈছিল, যিবিলাক বহুত কোমল দেহী প্ৰাণী। তাৰ পাছত কেনেকৈ জলস্বৰ প্ৰাণী হ'ল, পানী সাঁতুৰিব পৰা হ'ল। জলস্বৰটো আকৌ ডেভেলপ হৈ পেলাই তাতকে উভচৰ হ'ল, পানীতো থাকিব পাৰে, বামতো থাকে, যেনে ভেকুলী, যেনেকে কুৰ্ম, এইবিলাক। তাৰ পৰা এনেকৈ তাৰ পৰা আহি এবিধ চৰাই হ'ল, ওপৰলৈ উৰি যোৱা হ'ল, পাখি গজি গ'ল, 2খন ঠেং পাখিলে পৰিৱৰ্তন হ'ল, 2খন ঠেঙত ভৰ দি থাকে। এনেকে 4খনৰ 2খনৰ পৰিৱৰ্তন হ'ল, হৈ 2খনে আকৌ পাখি ৰূপ ললে, 2খনে আকৌ মানে খোজ কাঢ়িবলৈ ধৰিলে, পক্ষী হ'ল। আকৌ বাকীবোৰ 4খন ঠেঙেৰে খোজ কাঢ়িবলৈ চতুষ্পদী জন্তু হ'ল। তাৰে চতুষ্পদী জন্তু বিলাক পক্ষী বিলাকৰ যেনেকৈ মানে জৰায়ুষ নহয়, সিহঁত অণ্ডজ হয়, কণী পাৰে। আৰু ইয়াতো আমাৰ মানুহ যিবিলাক জীৱ জন্তু আছে, সিহঁতৰ জৰায়ুষ। ইয়াতে মানে গৰ্ভত সন্তান ডাঙৰ হেৰি হৈ পেলাই জন্ম হয়, সেইটোৱে হয় জৰায়ুষ প্ৰাণী। এইদৰে তাৰপিছত এইবোৰ উদ্ভিদটোতো আছেই। এইদৰে এইবিলাক আহি এনেকৈ গৈ শেষত ডাৱিনৰ সূত্ৰ মতে তেওঁলোক আহি পশুৰ পৰা আহি পেলাই মানে তেওঁলোকে এটা ষ্টেজ পায় যে বান্দৰ হয়। তাক আমাৰ এপছমেন বুলি কৈছে ডাৰউইনে। ভাওনা মানুহ বামন আদি কৰি অৱতাৰ বিলাকৰ লগত তুলনা কৰিছে দাৰ্শনিকসকলে। এইদৰে আহি গৈ পেলাই মানুহ প্ৰথমতে সিংহ হৈছে, পুৰুষমৰ নিচিনা খঙাল। তাৰ পাছত গৈ মানুহে সেই খেতি কৰিবলৈ ললে, হাল মানে হলিৰাম হ'ল। তাৰপিছত তেনেকৈ ডেভেলপ হৈ তেতিয়া মানুহে মানে অৰণ্য ঘূৰি ফুৰিছিল, আৰু তেওঁলোকে নিৰ্দিষ্ট স্থানত থকা নাছিল। তাৰ পৰা আহি আকৌ থাকিবলৈ ললে, লৈ গৈ এইদৰে মানুহ স্থায়ী বাসিন্দা হবলৈ আৰম্ভ কৰি দিলে।
মানুহ হ'বলৈ আৰম্ভ কৰিলে। গতিকে মানুহৰো সংস্কাৰ হৈছে। এই মানুহৰ এই ৰূপটো পাবৰ কাৰণে বহুতা সংস্কাৰ হৈ আহিছে। সেইকাৰণে আগত যিবোৰ ৰূপ পাৰ হৈ আহিল, কোনোবা শিং থকা নিচিনাও আছিল, কোনোবাই বেকা মুখৰ আছিল, কোনোবাই দাঁত ওলোৱা উজ্বলা আছিল। এইটোৱে কৰোতে কৰোতে এইবোৰ সংস্কাৰ হৈ 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 কিমান কোটি বছৰৰ পাছত এই বানৰৰ পাছত মানুহ হৈছে বুলি মানে বৰ্ণনা দিছে ডাৰউইনে। এতেকে এইটো সংস্কাৰ, এইটো হৈছে সংস্কাৰ হৈ হৈ এইটো অৱস্থা পাইছে মানুহৰ। এতিয়া মানুহে এতিয়া প্ৰতিদিনে সংস্কাৰ হবলৈ আৰম্ভ কৰিছে, প্ৰতিদিনে সংস্কাৰ হৈ আছে। কিছুমান কিন্তু সংস্কাৰ নহৈ আগৰ অৱস্থাতে আছে। সেইকাৰণে এই মানুহক বহুত শ্ৰেষ্ঠ প্ৰাণী হিচাপে অভিহিত কৰিছে, সংস্কাৰযুক্ত এটা প্ৰাণী মানে জীৱ। সেইকাৰণে নৰ তেনুটো একদম নাৰায়ণৰ সদৃশ, ভগৱন্তৰ সদৃশ তেনেকুৱা নৰতনু এটা আমি লাভ কৰিছো, কম সৌভাগ্যৰ কথা নহয়। কিমান কষ্ট, উদ্যম কোটিও নাপায় কোনো, ইয়াক আপুনি পাছত যিমানেই চেষ্টা নকৰক আকৌ নৰতেনুটো পাম এইটো আশা কেতিয়াও নকৰিব। নৰতেনু কেতিয়াও আকৌ পাম উত্তম নাপায় কোনো, মানে পুনৰ আকৌ আপুনি বহুত চেষ্টা কৰিলেও বোলে এইটো পালো, পোৱাৰ পাছতে আকৌ পাম মই, সেইটো কিন্তু তোমাৰ নহব আৰু। কাৰণ আপুনি তলৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব, তললৈ গুচি যাবগৈ। সেইকাৰণে মানুহৰ জীৱনটো পাই, মানুহৰ দেহটো লাভ কৰি আমি যি ইয়াত সৎ প্ৰয়োগ নকৰো, তেতিয়াহ'লে আমাৰ এই জীৱনটো অথলে গ'ল, আকৌ 84,00,000,000,000 জন্মৰ তললৈ গুচি যাব লাগিব। গতিকে সেই কথাটোক আমাক ভাবিবলৈ কৈছে মহাপুৰুষ মাধৱদেৱে। সমস্তৰে আদি নৰতেনো উদ্যম কোটিও নাপায় কোনো, কোনো মানে পুনৰ আপুনি এইটো লাভ কৰিব নোৱাৰে। কিবা ভাগ্যৰ বলত, কিবা সংস্কাৰৰ বলত আমি এই এনেকুৱা সুদৃঢ় নাৱৰ নিচিনা এটি দেহ আমি লাভ কৰিলো। গতিকে আমি কম সৌভাগ্যৱান নহয়, আমাক সৌভাগ্যৱান বুলি কৈছে। দৃঢ় আতি, অতি দৃঢ় ইয়াতো মানে তৰিব পৰা উপায় নাৱৰ লগত তুলনা কৰিছে। যেনেকৈ ভৱ সমুদ্ৰ এখন নদী পাৰ হবৰ কাৰণে এখন নাও, সুদৃঢ় নাও, যিখন নাও ডুবি যোৱাৰ ভয় নাই, ভাল কাণ্ডাৰী আছে নাওখনত, অৰ্থাৎ বঠা ধৰোতা গুৰি ঘোটা ধৰা মানুহজন বৰ ভাল হেৰি, তাৰ উপৰি তোমাৰ বতাহে লুটিয়াই বগৰাই পেলাবৰ পৰাও হেৰি নাই, কাৰণ বতাহ অনুকূলে বৈ আছে। কি বতাহ? কৃষ্ণ ভৈলা অনুকূল বায়ু। অনুকূল মানে যিফালে নাওখন গতি কৰিছে সেইফালেকে বতাহটো বলি আছে, সেইফালে বতাহ বলিলে নাও পেলাই দিয়াৰ ভয় নাই। সেইকাৰণে এই নাওখন সুদৃঢ় নৌকা, ভাল নৌকা, আৰু সেই নৌকাৰ গুৰি বঠা ধৰি আছে। কাৰণ মানে জাহাজী বোলক হেৰিয়াই বোলক গুৰি বঠা ধৰাটোৱেই মূল কথা। গুৰি বঠাটোহে আচলতে নিয়ন্ত্ৰণ কৰে, গুৰি ফালে ধৰি নিয়ন্ত্ৰণ কৰে, কোনফালে কাটিব, কোনফালে নিব, কি কৰিব, এইবোৰ নিৰ্দেশনা দি যায় এজন হেৰিয়ে। আপোনালোকৰ জাহাজ বিলাকত গলে দেখিব, সেই গুৰি যিজনে চলাই কন্ট্ৰল কৰে তেওঁক নিৰ্দেশনা দি যায়। খালি আগফালে যিটো মেচিন চলাই যায় সেইটো ইঞ্জিনিয়াৰে, তেওঁ চলাইহে থাকিব। তেওঁক কোনফালে গাড়ীখন নিব, কোনফালে চলাব সেইটো কথা তেওঁ নাজানে। তাত আমি ৰাস্তাত চলোৱা গাড়ীৰ নিচিনাকে এনেকুৱা হেৰি ঘূৰাই পেলাই লৈ যাব পাৰিব সেইটো নাই। তাত সেই গুৰিয়ালজনে নাও বিলাক আপোনালোকৰ ফেৰী বিলাকে দেখিব, এজনে ধৰি সেইটো হাতটোৱে পকাই থাকে, ইফালে নিয়ে সিফালে নিয়ে, যেনেকে দিয়ে তেনেকে সি গতি কৰে। গতিকে আমাৰ এই যিটো আমাৰ সুদৃঢ় নৌকা, দেহৰূপী নৌকাখন আমি পাইছো, আহি কোনে পাইছে? এই জীৱাত্মাটোৱে পাইছে, এই পুৰুষ সত্তাটোৱে পাইছে, লিংগদেহটো আহি ইয়াত প্ৰৱেশ কৰিছে। গতিকে এই নাৱত আমি উঠিলো, আমি সমুদ্ৰ তৰিব লাগে, সুদৃঢ় নৌকা পাইছো। আমাক গুৰুৱে কৈছে তুমি চিন্তা নকৰিবা, মই গুৰি বঠা ধৰি আছো, তোমাক যলৈ লৈ যাব লাগে লক্ষ্য স্থানত পहुঁচাই দিব পাৰিম। অৰ্থাৎ গুৰুজনে আমাক মানে সেই নাৱত উঠাই লৈ, লক্ষ্য হল ভগৱন্তৰ চৰণ, ভগৱন্তৰ চৰণ আমাৰ লক্ষ্য, সেই লক্ষ্যত তেওঁ পहुঁচাই দিব পাৰিব। আৰু আমাৰ কোনো অসুবিধাও নাই, যিহেতু কৃষ্ণ কৃপাময়। তেওঁ কৃপা কৰি আমি যিফালে নাও চলাই নিছো সেইফালে কৃষ্ণই কৃপা কৰি বতাহটো সেইফালেকে বলাইছে। কৃষ্ণ হল অনুকূল বায়ু। অনুকূল বায়ু মানে প্ৰতিকূল অনুকূল দুটা, এটা বিৰোধী বতাহ, বিপৰীত বতাহ, আনটো হল মানে অনুকূল বায়ু, মানে আপোনাৰ সপক্ষে গতি কৰা। পালতৰা নাও বিলাকত তেনেকেই যায়। পালতৰা নাও বিলাক তাত বঠা নাথাকে, ইঞ্জিন নাথাকে, পালতৰা পাল তৰি দিয়ে, সেই পালত মানে বতাহ লাগে, ঠেলি ঠেলি নাওখন লৈ গুচি যায়। ঠিক তেনেকৈ আমাৰ নাওখনো ঈশ্বৰ কৃষ্ণই কৃপা কৰি
ইয়াত আমাৰ যিটো ফালে আমি যাব লাগে সেইফালে বতাহ বলাই আমাক লৈ গৈছে। এতেকে কৃষ্ণৰ কৃপা, গুৰুৰ কৃপা, নাও সুদৃঢ়, তথাপিতো আমি কিয় তৰা নাই বাৰু? এইদৰে মহাপুৰুষ মাধৱদেৱে বৰ দুখ কৰি কৈছে যে ইমানকেইটা সুবিধা পাইছা, এনেকুৱা এটা বৰ দেৱতাৰো বাঞ্ছিত, বহুত কষ্ট কৰি চিন্তা সাধনাৰে লাভ কৰিব এটা নৰতনু পাইছা, আৰু পাই পেলাই তোমালোকৰ ইমান ভাগ্য তেনেকুৱা এটা দেহ লাভ কৰিছা, কৰি ইয়াত যত পৰম কৃপালু গুৰুজনাই এই নাওখনৰ ভৱসমুদ্ৰ তৰিবৰ কাৰণে গুৰি বঠা ধৰি আছে, সম্পূৰ্ণক্ৰমে নিয়ন্ত্ৰণ কৰি আছে এই নাওখন, আৰু লগে লগে ভগৱন্ত কৃষ্ণই অনুকূল বায়ু ৰূপে আমাৰ যিফালে যাব আমি ভক্তি মাৰ্গত থকা লোকসকলে অলপ নিৰ্দেশক বাক্যেৰে আমাক যাতে আমি এই কথাকেইটা মানি চলো, এই কথাকেইটা গুৰুত্ব দিওঁ, আমি যাতে গুৰুক গুৰুত্ব দিওঁ, কৃষ্ণত গুৰুত্ব দিওঁ, কৃষ্ণৰ ভক্তিত গুৰুত্ব দিওঁ, তাৰ প্ৰতি আমাক সচেতন কৰি এই নিৰ্দেশক বাক্যটো আমাক কৈ ভক্তপদে আমাক কৃপা কৰিছে। কৃষ্ণ যাওকচোন। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী জানানি যিটো জনে ৰাম, যিটো জনে কৃষ্ণ আমাৰ অপৰাধ হৈছে দেই, কৃষ্ণ মই ইয়াতে দোহাৰি দিলো। কৃষ্ণ কৃষ্ণ আমি আকৌ গাইছো। কৃষ্ণ মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী জানানি যিটো জনে প্ৰৱৰ্তয় ভৈল মোৰ আজ্ঞাছেদি মোক দেশ কৰি
মোরা ভক্ত হান্তু বৈষ্ণৱ হিতু নহয় হে ৰাম মোৰা ভক্ত হান্তু বৈষ্ণৱ হিতু নহয়। কৃষ্ণ 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 মাধৱে বলন্ত শ্ৰুতি স্মৃতি মৰ আজ্ঞাবাণী জানা নিষ্ঠ যিটো জনে আকে উলংঘিয়া প্ৰগট হয় হৰিল সিটো মৰ আজ্ঞা চেদি মুখত দেশ কৰিলে কৰাঠি মৰ ভক্ত হন্তু বৈষ্ণৱ সিটো নহয়। ইয়াৰ মাধৱ শব্দটোৱে মাধৱ মানে ভগৱন্তক কৈছে মা পদে দেৱী লক্ষ্মীক বোলয় তাহাৰ স্বামী ঈশ্বৰ এতিয়া লক্ষীপতি ভগৱন্তক মাধৱ বুলি কয় আৰু ভগৱন্ত কৃষ্ণকো মাধৱ নামেৰে জনা যায়। এতেকে মানে এয়া বিষ্ণুকো মাধৱ বোলে কৃষ্ণকো মাধৱ বোলে। মাধৱে কৈছে কি বুলি কৈছে মাধৱে কৈছে মানে কৃষ্ণই কৈছে বা মাধৱে কৈছে যে শ্ৰুতি আৰু স্মৃতি এই শাস্ত্ৰ দুখানি মোৰ আজ্ঞাবাণী বুলি জানিবা। এই আজ্ঞাবাণী সমূহ মানে যিসকলে লোকে এইবিলাক আদেশ বিলাক মোৰ আদেশ বাণীবোৰ মানি নচলি ভক্তি কৰিব খোজে তেওঁলোকে মোৰ আদেশ অমান্য কৰাৰ অপৰাধত তেওঁলোকে মানে মোক অৱজ্ঞা কৰাৰ নিচিনা হ'ল। কাৰণ মই আদেশ নামানা যি তেওঁ হাকিমৰ যদি হুকুম নামানে তেতিয়াহ'লে জানো সেইটো অৱজ্ঞা কৰা নুবুজাব। এনেদৰে ভকত হোৱা লোকক মই কেতিয়াও মোৰ পৰম ভক্ত বা বৈষ্ণৱ হিচাপে স্বীকৃতি নিদিওঁ। বৈষ্ণৱ বহুতে ভাবে যে মোৰ ভকত হলেও বৈষ্ণৱ নহয়, কিন্তু আচলতে ইয়াত মানে এনেকুৱা এটা কথা কৈছে যে নীতি সদাচাৰ মানি নচলি ভকতি কৰিব পাৰিব, কোনো কথা নাই। ভকতি কৰিবৰ কাৰণে নীতি সদাচাৰৰ প্ৰয়োজন নাই। কাৰণ আপোনালোকে শাস্ত্ৰতে পাইছে যে গোপীসকল অনাচাৰী আছিল যদিও তেওঁলোকে গতি পালে। মানে কোনোবাই বেদ আদি শাস্ত্ৰ নপঢ়িছিল, নীতি নিয়ম মানি নচলিছিল, কিন্তু ঈশ্বৰ কৃষ্ণৰ নাম লৈ আছিল। এতেকে ভক্তি কৰাৰ ঢেৰ প্ৰণালী আছে। অজামিলেও নাৰায়ণ নাম বুলি তেওঁ গতি পালে, কিন্তু অজামিলে মানে যিটো যেনেকে নীতি ৰক্ষা কৰি পেলাই পুৱা গধূলি গুৰুসেৱা কৰি যেনেকে ভক্তি কৰিব লাগিছিল সেইমতে তেওঁ ভক্তি কৰা নাই, তথাপিতো মানে অজামিলেও গতি পালে। এতেকে আপোনাৰ গতি পাবৰ কাৰণে ভক্তি কৰিলেই হ'ব, পাবগৈ। আৰু সেইটো কৰাৰ উপায়ো আমাক দিছে। এতেকে আমাক কৈছে যে তুমি এজন যদি মহাসাধু সমাজৰ আদৰ্শনীয় ব্যক্তি হ'ব খুজিছা, সকলো নীতি আদৰ্শ মানি চলা লোক এজন হ'ব খুজিছা, সেইজনকে ইয়াত বৈষ্ণৱ হ'ল। বৈষ্ণৱ হ'ল মানে এনেকুৱা এজন লোক যিসকলে সমাজৰ আদৰ্শনীয় ব্যক্তি। সাধাৰণতে মহাসাধু, মহাভক্ত, উত্তম ভক্ত তেনেকুৱা আদৰ্শনীয় লোকসকলক বৈষ্ণৱ বুলি কয়। বৈষ্ণৱ হ'ল মানে কৃষ্ণ ব্যতিৰেকে যিটো কাহাকো নোপোজে, কৃষ্ণ ৰেখে নাম লৰে কৃষ্ণক ৰেখে পূজে, সুখে দুখে লৰাই ক কৃষ্ণত শৰণ কলিত বৈষ্ণৱ সিটো নৰ মহাজন। আকৌ শংকৰদেৱে মানে ৰেখা বৰ্ণনত কৈছে হৃদয়ত ৰূপহৰি নামজাৰ মুখে বিষ্ণুৰ নৈবেদ্য উদৰ ৰতভৰে সুখে পাদুদক নিৰ্মাল্য মাথা তাত যাৰ বোলা হৰি হৰি সেয়ে বিষ্ণু অৱতাৰ। এতেকে এজন মানুহ আদৰ্শবান, পুৱা গধূলি নীতি আদৰ্শ মতে গুৰু সেৱা কৰাৰ পৰা ধৰি খোৱা বোৱা চাল চলন পোচাক পৰিচ্ছদ বাক্য বচন কথা বতৰা চবতে, যেনেকে মই মহন্তৰ কথা কৈছো যে 28টা গুণ তাত থাকিলে সেইজনকে মহন্ত বোলে। কিন্তু ভক্তি কৰিবৰ কাৰণে, ঈশ্বৰৰ প্ৰতি গতি পাবৰ কাৰণে আপুনি যিকোনো প্ৰকাৰে গতি পাব পাৰিব। কাৰণ আপোনালোকৰ ইয়াত দেখিব যে বহু লোকেই, কাৰণ জাম্বুবানো ভকত আছিল, জাম্বুবানো ভক্তি কৰিব পাৰিছিল, হনুমন্তৰো ভক্তি আছিল, আৰু সেই মানে গোপীসকলৰ অনাচাৰী যদিও তেওঁলোকে গতি পাইছিল, ভক্তি তেওঁলোকৰো হৈছিল, ভক্তি নোহোৱাকে থকা নাই। কিন্তু সেইসকল সমাজৰ আদৰ্শনীয়, তেওঁলোকৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোক কেতিয়াও আমি আদৰ্শনী হিচাপে স্বীকৃতি দিব নোৱাৰো। আমি জাম্বুবানে ভক্তি কৰিছিল বা অন্যও কৰিছিল, আমাক ইয়াত কৈছে যে সেইটো হ'ল তেওঁলোকৰ ভক্তি কৰা এটা প্ৰণালী। তেওঁলোক যিমান সামৰ্থ্যৱান তেনেকে ভক্তি কৰিব পাৰিব। তেওঁলোকে
মানে গজেন্দ্ৰই ভক্তি কৰিছিল, গজেন্দ্ৰই ভক্তি কৰিছিলে, কিন্তু গজেন্দ্ৰক আপুনি বৈষ্ণৱ হিচাপে স্বীকৃতি দিব নোৱাৰে, কাৰণ গজেন্দ্ৰৰ মানে টান পাই শেষত গৈ ভক্তি কৰিছে। ভক্তি কৰাটো কৰিলে ভকত হবই। ঈশ্বৰক যদি ঈশ্বৰৰ নাম গুণ গায়, ঈশ্বৰৰ গুণ কীৰ্তন কৰে, তেতিয়াহ'লে কলিত কীৰ্তনে হয় ভকত। কলিতত ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে তেওঁ ভকত হব। কিন্তু ভকত হলেই তেওঁ ভক্তি কৰি গতি পাই যাব, তাত কোনো অসুবিধা নাই। কিন্তু তেওঁ সমাজত আনকো নেতৃত্ব দি এখন সমাজক তেওঁ লৈ যাব নোৱাৰিব, কেলে তেওঁ আদৰ্শৱান হব লাগিব। তেওঁৰ কথা তেতিয়াহে মানুহে গ্ৰহণ কৰিব যদিহে তেওঁ এখন সমাজৰ আদৰ্শৱান ব্যক্তি হয়। সেই অৰ্থতে ইয়াত বৈষ্ণৱ শব্দটো প্ৰয়োগ কৰিছে, অৰ্থাৎ বৈষ্ণৱ শব্দটোৱে এজন মহাসাধু উত্তম ভকতৰ কথা কৈছে। আৰু এই প্ৰথম ভক্ত শব্দটোৱে প্ৰথম পৰ্যায়ৰ ভক্তক কথা কৈছে, যিসকলে আমি অধম ভকত বুলি কৈছো। কাৰণ ভক্তিৰ 4টা স্তৰ আছে। প্ৰথম ভক্তিৰ স্তৰৰ লোকসকলৰ অধম ভক্তি বুলি কৈছে। সেইকাৰণে অবিৰক্ত ভকতৰ বেদলংঘী বাৰ দুশ। অবিৰত যিসকল ভকত, অৰ্থাৎ কৃষ্ণৰ কথাত বেছিকে ৰতি উপজা নাই, পুৱা গলি ঈশ্বৰৰ নাম লৈ নাথাকে, বা পুৱা গুৰু সেৱা আদি কৰি নীতি নিয়ম আদৰ্শ নাই, সেইসকলে ঈশ্বৰৰ নাম লৈছে, অন্য দেৱতা উপাসনা নকৰে। তেওঁলোকে অন্য দেৱতা উপাসনা নকৰে, কৃষ্ণকে মাত্ৰ ঈশ্বৰ বুলি ভাবি লৈছে আৰু তেওঁলোকে নাম লয়, তেতিয়াহ'লে সেইজন ভকত হৈ গল। কিন্তু তাৰ পাছতে আকৌ কিছুমান আদৰ্শৰ কথা আছিল, যে দ্বিতীয় স্তৰলৈ যাবলৈ হলে ভকত যেনে আকৌ প্ৰথমে কলে নুপুজে ভক্তক মান্য, নকৰে প্ৰাণিক, একে প্ৰতিমাত্ৰ মাত্ৰ অশ্বয় হৰিক জানিবা কীৰ্তিজন অধম ভকত। এতিয়া এটাই প্ৰতিমা এজন ঈশ্বৰকে চিনি পায়, কিন্তু ভকতকো দেখি কৃষ্ণ নকয়, অন্য মানুহবোৰকো তেওঁ সাধু সংসকলকো কৃষ্ণ নকয়। গম পাইছে? নুপুজে ভক্তক মান্য, নকৰে প্ৰাণিক, জীৱ জন্তুকো মাৰি কিলাই খায়, যি মন যায় খায়, কিন্তু ঈশ্বৰ এজন আছে বুলিয়ে ভাবে, সেইজন তেওঁ ভকতেই। কাৰণ কৃষ্ণৰ তেওঁ ভকত, কিন্তু তেওঁ খোৱা বোৱাত সংস্কাৰ নাই, সাত্বিকতা নাই, মানুহক দেখিলে তেওঁ ভাল সৎ ব্যৱহাৰ নকৰে, আচৰণ পিচৰণটো ঠিক নহয়, তাকে তেওঁ ভকত হব পাৰে, সেইজন অধম পৰ্যায়ৰ ভকত বুলি কৈছে। তেওঁক নিন্দা কৰিবলৈ কিন্তু শাস্ত্ৰই হাত দিছে। তেওঁ আৰু লৈ আছে, কিন্তু ভক্তি কোনো মতে নহয়, সেইটো নিন্দাৰ ভাজক, তেওঁ নিন্দা কৰিবলৈ হাত দিছে, কাৰণ তেওঁ ভক্তি পথৰ ওপৰলৈ উঠিব। কিন্তু তেওঁ ভকতেই, ছাত্ৰ হৈছে, কিন্তু তেওঁ ভক্তিৰ পথত যিটো উচ্চ স্থল উঠিবলৈ তেওঁ আৰু কাম কৰিব লাগিব। কি কৰিব লাগিব? দ্বিতীয় পৰ্যায়লৈ আহিবলৈ হলে কি কৰিব লাগিব? তেওঁৰ সেইকেইটা কৰাৰ উপৰিও, একে ঈশ্বৰক ভজাৰ উপৰিও তেওঁ মানে কি কৰিব লাগিব? তেওঁ মানে এই কি কয়, এজন ঈশ্বৰক ভজাৰ কৰি মিত্ৰতা আচৰে হৰিভকতৰ লগত মিত্ৰতা আচৰণ কৰিব লাগিব, সাধু সং গ্ৰহণ কৰিব লাগিব তেওঁ। তাৰ পাছত আৰু অজ্ঞক কৰুণা কৰে ক্ষমে বিপক্ষ, তেওঁ অজ্ঞসকলক ক্ষমা কৰা গুণটো তেওঁ গালে, বিপক্ষক তেওঁ মানে ক্ষমা কৰিব পৰা, অজ্ঞক কৰুণা, বিপক্ষক ক্ষমা কৰা, এনেকুৱা ভাল গুণবোৰ তেওঁ অধিকাৰী হব, হলে তেওঁ মধ্যম ভকতৰ পৰ্যায়লৈ আহিব, সেইটো পৰ্যায়লৈ আহিব। প্ৰথম পৰ্যায়জনৰ সেইবোৰ গুণ নাই, তাৰপিছত আকৌ তেওঁ নতুন গুণ কিছুমান আয়ত্ব কৰিব। তেওঁ মানে তেতিয়াই জীৱ জন্তু বিলাক ভাবিব যে আৰুতো ঈশ্বৰেই আছে সমস্ততে, এইবিলাকক অত্যাচাৰ কৰিব নাপায়, এইবিলাক মাৰি কাটি খাব নাপায়, এইটো কেতিয়াও উচিত নহয়। সেইকাৰণে সমস্ত প্ৰাণীতে ঈশ্বৰ আছে, শৰীৰ বুদ্ধি জানি তেওঁ সমস্তকে মানে শ্ৰদ্ধা কৰে, সেৱা কৰে, ভক্তি কৰে, অৰ্থাৎ তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰে। এতিয়া সেইটো এটা উত্তম পৰ্যায়লৈ গল। তেওঁ নিজৰ হৃদয়তো ঈশ্বৰ আছে, সমস্ত প্ৰাণীসমূহতো ঈশ্বৰ আছে, সমস্ত হৃদয়তে ঈশ্বৰ আছে বোলে। আৰু যিজনে ঈশ্বৰৰ বাহিৰে এই জগতখন সমস্ত মিছা, যিটো ৰহস্য ভক্তি যাক কোৱা হৈছে, সেই কথাত উপনীত হল, সেইজনে উত্তম ভকত। তেওঁ পৰম বিৰক্ত ভক্ত, সেইজন ভকত মানে সমাজৰ আদৰ্শনীয় ভকত। সেইকাৰণে আপুনি দেখক, আপোনালোকে সেই তেনেকুৱা লোকসকলকহে সেই শব্দটো প্ৰয়োগ কৰিছে শাস্ত্ৰত। প্ৰহ্লাদক দুইটাই কৈছে, আমাৰ মানুহে সেইটো লৈ বহুত তৰ্ক কৰে, ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্য বিচাৰি ফুৰে। আৰু এটা ল'ৰাই মেট্ৰিকত ষ্টেণ্ড কৰিলে, 100 ভিতৰত তেওঁ মানে 99 নম্বৰ পাই পাছ কৰিলে, সেইটোও মেট্ৰিক পাছ কৰিছে। আৰু এটাতকৈ তলত এটাই 30% নম্বৰ পাই পাছ কৰিলে, সিও মেট্ৰিক পাছ কৰিছে। এতিয়া এওঁ পাছ কৰিছে, তেওঁ পাছ কৰিছে, কিন্তু তেওঁ পাছৰ পাৰ্চেণ্টেজটো বেছি, অৰ্থাৎ তেওঁক মানুহে খবৰ ল'বলৈ কৈছে, তেওঁক আদৰ্শ ল'বলৈ কৈছে, তেওঁক আগলৈ এজন ভাল মানুহ হ'ব এনেকুৱা কৈছে। কিন্তু একেটা পৰীক্ষাকে দি হৈছে। তেওঁ ভক্তিৰ দিশত তেনেকুৱা হয়, সামৰ্থ্য অনুসৰি মানুহে তাৰমানে উত্তম পৰ্যায়লৈ চব উঠিব নোৱাৰিব পাৰে।
আৰু যিসকলে সাধনা কৰি নীতি আদৰ্শ ৰক্ষা কৰি চলিছে তেওঁলোক উত্তম উত্তম পৰ্যায়লৈ গৈছে। সেই অৰ্থতে ইয়াত তেওঁ মোক ভক্তি কৰিলেও তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে। তেওঁ মোক ভক্তি কৰিছে, কিন্তু তেওঁ নীতি নিয়ম মানি চলা নাই। নীতি নিয়ম মানি চলা নাই মানে কি, যিটো মানে শ্ৰুতি স্মৃতিয়ে যিবিলাক নীতি দিছে, আমাৰ সবে জানে শ্ৰুতি বুলি ক'লে বেদক বুজায়। শুনি শুনি আহিছিলে কাৰণে শ্ৰুতি হ'ল বেদ। বেদক নিগম বুলিও কোৱা হয়, নিগম শাস্ত্ৰ বুলি কোৱা হয়। এতেকে সেইবোৰ বেদ শাস্ত্ৰ, শ্ৰুতি শাস্ত্ৰ বুলি কোৱা হয়। আৰু আনফালে স্মৃতি শাস্ত্ৰ বুলি আমাৰ ভালমান কেইখন স্মৃতি শাস্ত্ৰ আছে। আপোনালোকে স্মৃতি শাস্ত্ৰৰ নামবোৰ পাইছে। এইবিলাক মানে ভগৱন্তই কিন্তু স্মৃতি শাস্ত্ৰবোৰ লিখা নাই। স্মৃতি শাস্ত্ৰবোৰ আনো হতুৱাই লিখাইছে, ঋষি মুনি বিলাকৰ যোগেদি লিখাইছে। তেওঁ কিছুমান বাণী, সেইকাৰণে সেইবোৰ বাণী বুলি কৈছে। কিন্তু বেদৰ খিনি তেওঁ আজ্ঞা নিৰ্দেশনা তেওঁ নিজে কৈছে, আৰু এইবিলাক তেওঁ লোক হতুৱাই লিখুৱাইছে। তেওঁ কৈছে যে এইখিনি জনসাধাৰণে চলিবলৈ, সমাজত সুশৃংখলভাৱে চলিবলৈ কিছুমান তোমালোকে লিখা। এইবিলাকৰ যেনেকে মনুস্মৃতিৰ কথা আপোনালোকে পাইছে, তেনেকে স্মৃতি 18খন আছে। মনুস্মৃতি, সূত স্মৃতি, ব্যাস স্মৃতি, নাৰদী স্মৃতি, অগস্ত্যৰ স্মৃতি, তাৰপিছত বশিষ্ঠ, মাৰ্কেন্দ্ৰ, ব্ৰহ্ম, লুংগী, পৰাশৰ, বিশ্বামিত্ৰ, ভৰদ্বাজ, এইবিলাক দুৰ্বাসায়ো লিখিছে এখন, বৈশাণৰ এখন লিখিছে, কপিলৰ এখন লিখিছে, অংগীৰসও লিখিছে, সৌৰীও এখন লিখিছে। এনেকৈ কওঁতে 18খন এনেকুৱা মানে স্মৃতি শাস্ত্ৰ আছে। গতিকে স্মৃতি শাস্ত্ৰবোৰ, স্মৃতি শব্দটোৱে বুজাইছে যে স্মৃতি ভাণ্ডত সঞ্চিত হৈ থকা কথাবোৰ পাছত কোনোবাই লিখি দিয়া, শ্ৰুতিবোৰ শুনি পেলাই লিখা। এতেকে এটা কথা আপোনাৰ মনত সোমাই আছিল, মনৰ পৰা আপুনি তাক আক্ষৰিক ৰূপ দি থৈছে, পাহৰি যাব পাৰো বুলি। আৰু শ্ৰুতিটো কোনোবাই কৈছিল, শুনিছিলে, শুনাৰ পাছত আপুনি লিখিছে। এতেকে এটা শ্ৰুতিত আহিছে, শুনি শুনি আহিছে, আনটো মনৰ ভাণ্ডাত সঞ্চিত হৈ আহিছে, আৰু সেইবোৰৰ পৰা ভিত্তি কৰি ঋষিসকলে লিখিছিলে। এতেকে কিন্তু কোৱাৰ পাছত সেইবিলাকে যেতিয়া বিসংগতিৰ সৃষ্টি কৰিলে, এটা পৰ্যায়লৈ আহিল, সেইবোৰ অহাৰ পাছত সেইবিলাকক আকৌ সংস্কাৰ হ'ল, হৈ পেলাই সেইকাৰণে নতুন শাস্ত্ৰ এখন সৰ্বশ্ৰুতিক মানে সাৰ কৰি লৈ এখনি শাস্ত্ৰ ৰচিত হ'ল, সেইখনৰ নাম ভাগৱত। যাক শ্ৰুতি প্ৰস্থান, মানে শ্ৰুতিয়ে গতি কৰিলে, শ্ৰুতি প্ৰস্থান বুলি কৈছে। শ্ৰুতি শাস্ত্ৰই প্ৰস্থান কৰিলে, ক'ত কৰিলে গৈ? ভাগৱতত, অৰ্থাৎ ভাগৱতৰ মাজলৈ প্ৰৱেশ কৰিলে। ভাগৱত হ'ল শ্ৰুতি প্ৰস্থান। এতেকে ভাগৱত সৰ্বশ্ৰুতি শিৰোৰত্ন। মাধৱদেৱে ইয়াত কৈছে যে সমস্ত শ্ৰুতি শাস্ত্ৰৰ শিৰোৰত্ন শাস্ত্ৰখন হ'ল ভাগৱত। এতেকে আমাৰ কাৰণে মানে শ্ৰুতি শাস্ত্ৰ ভাগৱত। আকৌ সমস্ত স্মৃতি শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি, অষ্টাদশ অধ্যায় 18খন স্মৃতিৰ সাৰ সংগ্ৰহ কৰি ভগৱন্ত কৃষ্ণ অৰ্জুনৰ ওচৰত গীতাখন ক'লে, গীতাখন হ'ল স্মৃতি প্ৰস্থান। অৰ্থাৎ স্মৃতি শাস্ত্ৰৰ সাৰ বিলাক তাত সোমাই দিলে। চবৰ কথাখিনি আনি 18টা অধ্যায়ত 18টা যুগৰ যোগেদি তাত প্ৰকাশ কৰিলে, তেওঁলোকৰ নাম উল্লেখ নকৰাকৈ তত্বপূৰ্ণ কথা। তেনেকে সেইখন হ'ল গীতাখন স্মৃতি শাস্ত্ৰ। গতিকে আমাক সেইকাৰণে মহাপুৰুষ শংকৰদেৱে আনবোৰ শাস্ত্ৰ বেলেগাই থৈ, এইবোৰ শাস্ত্ৰ বাদ দি তোমালোকে ভাগৱত আৰু গীতা এই দুখনকে শাস্ত্ৰ গ্ৰহণ কৰা বুলি মাধৱ শংকৰদেৱে কৈ গ'ল। এতিয়া কি কৈছে? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গতিকে গীতা ভাগৱতৰ সাৰটোহে সংগ্ৰহ কৰি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছো বুলি কৈছে। গতিকে আমাৰ কাৰণে শ্ৰুতি হ'ল ভাগৱত, স্মৃতি হ'ল গীতা শাস্ত্ৰ। গতিকে গীতাৰ বাণীবোৰ মহাপুৰুষ মাধৱদেৱে বা শংকৰদেৱে আনি পুনৰ আমাৰ ভক্তি মাৰ্গত আকৌ সংযোজনা কৰি আমাৰ ভক্তি পথত সহায় কৰিছে। সেইখিনি বাণী আমি ৰক্ষা কৰি চলিবই লাগিব, নচলিলে আমাৰ নহব। অৱশ্যে আগৰ যিবোৰ শ্ৰুতি স্মৃতিৰ কথাবিলাক লৈ হয়তো কিছু কথা আহিব পাৰে। আমাৰ তাত মানে কৈছে, কাৰণ আগৰ ব্ৰাহ্মণ সকলে আমাৰ কাৰণে শ্ৰুতি শাস্ত্ৰ মানে ভাগৱতক বুজাইছে, স্মৃতি মানে গীতাক বুজাইছে, ইয়াত কোনো সংশয় নাই। কিন্তু যিসকল কৰ্মমাৰ্গী ব্ৰাহ্মণ, যিসকলে ব্ৰাহ্মণ গ্ৰন্থ ঋগ্বেদৰ আদি বিধান কৰি পেলাই বা যজুৰ্বেদৰ বিধান মতে চলিছিল, তেওঁলোকৰ কাৰণে শ্ৰুতি সেই বেদসমূহ, স্মৃতি সেই সংগীতাসমূহ। এতিয়া সেইকাৰণে সেইবোৰ উদ্দেশ্য লৈ পেলাই ব্ৰাহ্মণসকলে সেই দুখন শাস্ত্ৰ ললেহে জানিব পাৰে। আৰু ভাগৱতত সেইকাৰণে এটা জ্ঞানেই দিলে আমাক, ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী আপোনালোকে পঢ়িলে পাব, তাত মানে মহাপুৰুষ মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থত কি বুলি দিছে যে চাৰি বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ। চাৰি বেদ মানে শ্ৰুতি,
আকৌ অষ্টাদশ মানে 18খন মই স্মৃতি যি নাম কলো 18খন স্মৃতি সেইবোৰ এই দুই চক্ষু জনা ব্ৰাহ্মণ হ'ব। আমাৰ কথা কোৱা নাই, ব্ৰাহ্মণসকলৰ এই দুটা চকুৰে দেখে। যদি শ্ৰুতিৰ জ্ঞান নাথাকিলেও নহব, স্মৃতি জ্ঞান নাথাকিলেও তেওঁলোকে ব্ৰাহ্মণ হ'ব নোৱাৰে। তাকে বুলি কনা যাৰ একচক্ষু নাই। কোনোবা এজন যদি ব্ৰাহ্মণৰ শ্ৰুতিৰ শাস্ত্ৰৰ জ্ঞান নাই তেতিয়াহ'লে তেওঁ কণা বুলি ক'ব, বা স্মৃতিৰ জ্ঞান নাথাকিলেও তেওঁ কণা বুলি ক'ব। কিন্তু শ্ৰুতি আৰু স্মৃতিৰ যদি একো জ্ঞানেই নাই যিজন ব্ৰাহ্মণৰ, সেইজনক অন্ধ বুলি কয়। দুইৰো নাথাকিলে অন্ধ বলে সমুদ্ৰাই। কিন্তু আমাক আকৌ কলে হেন অন্ধ হব ভাগৱত ধৰ্ম ধৰি, লৱৰি ফুৰন্তে তাৰ নিপিছলে ভৰি। হৰিৰ ভকতি ধৰ্ম যিজনে আচৰে, নিত্য নৈমিত্তিক কৰ্ম কৰে কতো এৰে। তথাপিতো ধৰ্ম ভ্ৰষ্ট নোহে সিটো নৰ, নকৰিও পাৱে ফল সমস্ত ধৰ্মৰ। গতিকে সেইবোৰ নকৰিলেও তেওঁ সমস্ত ফল পাই যায়। গতিকে শ্ৰুতি স্মৃতি ভকতৰ কাৰণে, বৈষ্ণৱ মাৰ্গৰ কাৰণে শ্ৰুতি স্মৃতি শাস্ত্ৰ হল ভাগৱত আৰু গীতা। কিন্তু যিসকল কৰ্মমাৰ্গী লোক ব্ৰাহ্মণ, তেওঁলোকৰ কাৰণে কিন্তু ব্ৰাহ্মণ শব্দটো সেইকাৰণে ইয়াত প্ৰয়োগ কৰিছে, আমাৰ কথা কোৱা নাই। ইয়াত মানে 4 বেদৰ অষ্টাদশ স্মৃতি নিৰন্তৰ এই দুই চক্ষু জনা ব্ৰাহ্মণ খবৰ। ব্ৰাহ্মণ মানে যিসকলে ব্ৰাহ্মণে কৰ্ম মাৰ্গত প্ৰচলিত যাগ যজ্ঞ পূজা পাতল আদি কৰি থাকে, তেওঁলোকৰ এই দুবিধ শাস্ত্ৰৰ জ্ঞান লাগিবই। 4খন বেদৰ মানে ঋক সাম যজুৰ অথৰ্ব, আকৌ যজুৰ্বেদৰ জ্ঞান লাগিবই। তাৰ মানে সেই তেওঁলোকৰ যিবিলাক সূত্ৰ আছে সেই সূত্ৰবিলাক তেওঁলোকে জানিব লাগিব। ব্ৰাহ্মণ গ্ৰন্থৰ কথাবিলাক জানিব লাগিব, যজ্ঞ কেনেকে কৰে, কি কি সম্ভাৰ লাগিব, তেতিয়াহে তেওঁলোকে সেইবোৰ কৰিব পাৰিব। নোৱাৰিলে তেওঁলোকে ব্ৰাহ্মণ হৈ থাকিব নোৱাৰে, যজ্ঞও সাধিত কৰিব নোৱাৰে, বা পুৰোহিতো হ'ব নোৱাৰে, বা ঋত্বিকো তেওঁলোক হ'ব নোৱাৰে। শ্ৰুতিৰ জ্ঞান আৰু স্মৃতি জ্ঞান নাথাকিলে তেওঁলোক মানে তেতিয়া অন্ধ হৈ পৰিব, এই দুটা জ্ঞান নাথাকে। সেইকাৰণে তেওঁলোকৰ অধ্যয়ন কৰি সেই জ্ঞান আয়ত্ত কৰে। কিন্তু আমাৰ শ্ৰুতি এখন বেদৰ কথা জানিব নালাগে, বা কোনো স্মৃতিৰ জ্ঞানো আমাৰ থাকিব নালাগে। ভক্তি মাৰ্গত থকা লোকসকলে এইবিলাকৰ একো জ্ঞান নাথাকিলে তেওঁলোকক আমি সিটো দৃষ্টিত চালে অন্ধ হব। তেনেকুৱা বিলাকেও কিন্তু ভাগৱত ধৰ্ম ধৰি লৱৰি ফুৰন্তে তাৰ অন্ধ, মানে কণা মানুহ। তেওঁলোকে শ্ৰুতি স্মৃতিৰ জ্ঞান নাই, চাবলৈ গলে তেওঁলোক কণা হৈ গল। কিন্তু সেইবিলাকে আকৌ ভাগৱত ধৰ্ম ধৰি লৱৰি ফুৰন্তে তাৰ নিপিছলে ভৰি। গতিকে তেওঁলোকে দৌৰি ফুৰিলেও কথা নাই। অৰ্থাৎ আমাৰ কাৰণে শ্ৰুতি স্মৃতি শাস্ত্ৰ হল গুৰুজনাই কোৱা মতে ভাগৱত, আনখন হল গীতা। এই দুখনৰ বাণী কোনখিনি প্ৰয়োজন শংকৰদেৱ মাধৱদেৱে তাৰ পৰা সংগ্ৰহ কৰি আনি নামঘোষা আদি শাস্ত্ৰৰ যোগেদি আমাক কিবা কৰিছে। গতিকে আমি ক'ৰবাত এনেকুৱা আপুনি নিমিৰজাক কৰা প্ৰশ্নত আপোনালোকে পাইছে যে বুলি বাহা শ্ৰুতি স্মৃতি আজ্ঞা ঈশ্বৰৰ, তান আজ্ঞা ভাঙিলে তাহাৰ হব্য মানে খং উঠিব পাৰে, কিন্তু নিজৰ আজ্ঞা ভংগ হলে নহবন্ত হৰি, ইহাৰ উত্তৰ শুনা শংকা দূৰ কৰি। যে তাৰ উত্তৰ কৰিছে যে নধৰন্ত দুখ হৰি ভকত জনৰ, নাহি প্ৰিয়তম তানক ভকততে পৰ। সেইকাৰণে আমাৰ পাপক্ষৰৰ কাৰণে আমাৰ শ্ৰুতি স্মৃতি জ্ঞানৰ কোনো প্ৰয়োজন নাই। হৰি ভক্তি মাৰ্গৰ লোকসকলৰ কাৰণে, হৰি ভক্তি মাৰ্গৰ লোকসকলৰ কাৰণে শ্ৰুতি আৰু স্মৃতি হল ভাগৱত আৰু গীতা। ইয়াত আমি ভক্ত আৰু বৈষ্ণৱৰ পাৰ্থক্য কোৱা নাই। ভক্তি মাৰ্গৰ আদিস্তৰৰ লোকসকলৰ কথা কৈছে। মোক ভজিবলৈ তেওঁ আৰম্ভ কৰিছে, ভক্ত হন্তু, মোৰ ভকত তেওঁ হৈছে, মোৰ মানে ভক্তি মাৰ্গত তেওঁ পথ পেলাইছে, খোজ দিছে। যদিও তেওঁ বৈষ্ণৱ হব নোৱাৰে, যদিও তেওঁ নীতি আদৰ্শবোৰ ৰক্ষা কৰি নচলে। যেনেকে আমাৰ আজ্ঞাবাণীবোৰ কি, নকৰিবা সেৱা সখী আন দেৱতাৰ, সেইটো জানো আজ্ঞা নহয়, নিৰ্দেশনা, আদেশ। যিটো অপ্তকীয় বাক্য বুলি কওঁ আমি, আদেশ সূচক বাক্য। তালৈ যোৱা, এইটো নকৰিবা, এইটো কৰাটো ভাল নাছিল, সেইটো হল বাণীহে। যে চুৰ কৰাটো বেয়া অভ্যাস, সেইটো বাণী। কিন্তু চুৰ নকৰিবাটো হল আজ্ঞা। এতেকে আমাৰ বাণী আৰু আজ্ঞা দুবিধ। বাণীবোৰ ডাঙৰ মানুহবোৰে কয়, আমাক কয় যে চুৰ কৰা অভ্যাসটো বেয়া, সেইটো বাণীলে গল। কিন্তু চুৰ নকৰিবা বুলি কোনে কব পাৰে? গুৰুৱে কব পাৰে, ঈশ্বৰে কব পাৰে। আজ্ঞাবোৰ দিব পাৰে গুৰুজনাই কৈছে যে অন্য দেৱী দেৱ নকৰিবা, সেই সেৱা নকৰিবা, বিহু নপঠিবা, তাৰ মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ভক্তি হব বেবেচা। এনেকে এইবিলাক আজ্ঞা।
এইবিলাক পোনপটীয়াকৈ আমাক নিৰ্দেশনা দিছে, এইটো নকৰিবা আৰু এইটো কৰিবা। এক কৃষ্ণ দেৱ কৰি হুক শেষ ধৰিও তাহাৰৰ নাম, কৃষ্ণ দাস হইয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টানকাম। এইবিলাক সম্পূৰ্ণক্ৰমে আজ্ঞাবাণী। ইয়াত কোনো লৰচৰ নাই, ইয়াত বাণী হিচাপে কথাখিনি কোৱা নাই, ইয়াত পোনপটীয়াকে আজ্ঞা কৰিছে, নিৰ্দেশনা দিছে এইটো কৰা। এইবোৰ অকল গুৰু হলেহে দিব পাৰে, আনে দিব নোৱাৰে। এতেকে এইখিনি আমাক কৈছে যে আমাক মানে গুৰুজনাই নিৰ্দেশনা দিছে, হৰি ভক্তি মাৰ্গত যাত্ৰা তুমি কৰিব খুজিছা তেতিয়াহলে এই দুখনি শাস্ত্ৰই দিয়া নিৰ্দেশনাবিলাক মানি চলিবা। আমাক মানে উদ্ধৱৰ ওচৰত ভগৱন্ত কৃষ্ণই কি কৈছে যে এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা। আমি যেতিয়া কিবা এটা প্ৰবন্ধতা লিখি থাকো বা চিঠি এখন লিখি থাকো, সামৰণি মাৰিবৰ আগে আগে আমি এতেকে শব্দটো দিওঁ। আগৰ সাংকেতিক অংক কিছুমান আমি সৰুতে কৰিছিলো, সেই এতেকে চিনটো দিলে অংকটো উত্তৰ ওলায়। আৰু যদি অংকটো কৰি কৰি আহি এতেকে চিন এটা আছে 3টা ফুট দি কৰা, সেইটো এতেকে চিন কয়। এতেকে চিনটো দিলে উত্তৰটো ওলাইছে, এতেকে এইটো। আৰু আমাৰ তেনেকে লিখনিত এতেকে দিলেই সামৰণি পৰিছে। এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা, মানে বেদ পন্থা বাদ দিবলৈ ক'লে। এতেকে উদ্ধৱ সখী তেজা বেদ পন্থা জীৱা জানা শুনা আবে এৰা অনগ্ৰন্থা। এইবোৰ গ্ৰন্থ বাদ দিয়া, এই দুখন গ্ৰন্থ ধৰা। একেমতে মাত্ৰ তুমি লৈ শৰণ নকৰিবা ভয় হইৰাত কৰিবলৈ কয়। আন গ্ৰন্থবোৰ বাদ দিবলৈ ক'লে। এতেকে আমাৰ কাৰণে এই দুখনি জ্যোতি স্মৃতি শাস্ত্ৰ, ইয়াৰ দিয়া নিৰ্দেশনা বাক্য আমি মানি চলিব লাগে আৰু সেইমতে গুৰুজনাই দিয়া নিৰ্দেশনাবিলাক মানি চলিব লাগে। কৃষ্ণ ইয়াত মোৰ দৃষ্টিভংগীৰে এইটো অৰ্থ ইয়াত প্ৰকাশ কৰিছে। আৰু সেইবোৰ যদি মানি নচলো তেতিয়াহ'লে আমি আজ্ঞাচেদী হ'ম। আমি অন্য দেৱতা উপাসনা কৰিলে আমি আজ্ঞাচেদী হ'ম, বা তেনেকুৱা কামত জড়িত হৈ গলে আমি তেওঁৰ আজ্ঞা ভংগ অপৰাধত আমি অপৰাধী হ'ম বুলি ভগৱন্তই ইয়াক কৈছে। কৃষ্ণ।